Hey দোস্ত, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এছপাল ব্লগ। তো যোৱাকালি মই এখন ভিডিঅ' বনাইছিলোঁ। সেইখন ভিডিঅ'ত কৈছিলোঁ মই যে ষ্টেঞ্জাৰ PBT 701 একদম ফাল্টু এম্প্লিফায়াৰ হয়। তো বহুতে বেয়া পাইছে, কিয়নো কিছুমানে মোক কমেণ্ট কৰি জনাইছে এইখন এম্প্লিফায়াৰ ভাল এম্প্লিফায়াৰ হয়। কিছুমানে 5 বছৰ 3 বছৰ 4 বছৰ চলাইছে। তো মই 1 বছৰ চলাইছোঁ, 1 বছৰত মোক 5 বাৰ বেয়া হৈছে, 5 বাৰে শ্বৰ্ট। তো এইখন এম্প্লিফায়াৰ মই সেইকাৰণে বেয়া পাইছোঁ। তো বেলেগ একো নাভাবিব, মোৰ মানে 5 বাৰ বেয়া হৈছে কাৰণে মই ফাল্টু এম্প্লিফায়াৰ বুলি কৈছোঁ। তো আৰু কমেণ্ট কৰিছে যে এইখন এম্প্লিফায়াৰ ডুপ্লিকেট এম্প্লিফায়াৰ হয়। তো তেওঁলোকক মই আজি মানে তেওঁলোকৰ কাৰণে মই এম্প্লিফায়াৰখন খুলিম, অৰিজিনেল নে ডুপ্লিকেট। মই যেতিয়া এম্প্লিফায়াৰখন দোকানৰ পৰা আনিছোঁ, দোকান মানে মই গুৱাহাটীৰ পৰা আনিছোঁ, য'ৰ পৰা আনিছোঁ মালখন, সেইখন দোকানীয়ে কৈছে মোক যে অৰিজিনেল এম্প্লিফায়াৰ হয়, অৰিজিনেল কলকাতা, মানে কলকাতাৰ মাল হয়। তো মই সেই হিচাপত আনিছোঁ। তো এম্প্লিফায়াৰৰ প্ৰাইচ পৰিছে মোৰ 22,000 টকা। তো এতিয়া মই এম্প্লিফায়াৰ খুলি আপোনালোকক দেখাম অৰিজিনেল নে ডুপ্লিকেট। তো এই এম্প্লিফায়াৰখন মই এইখন টেবুলত ল'ম, লৈ আপোনালোকক খুলি দেখাম এইখন এম্প্লিফায়াৰ অৰিজিনেল নে ডুপ্লিকেট, আপোনালোকে নিজে মতামত জনাব। তো এইখন এম্প্লিফায়াৰ মই এতিয়া সেইখন টেবুলত লৈ আপোনালোকক খুলি দেখাই আছোঁ। আপোনালোকে আকৌ বেয়া নাভাবিবা, এম্প্লিফায়াৰখন মই এতিয়া আপোনাক এইখন টেবুলত ল'ম, লৈ খুলি দেখাই আছোঁ। তো মোৰ কেমেৰামেন নাইতো, সেইকাৰণে মোৰ অকলে কৰিব লাগে। এম্প্লিফায়াৰ মই এতিয়া আপোনালোকক এইখন এম্প্লিফায়াৰ মই আপোনালোকক সেইখন টেবুলত মই খুলি দেখাই আছোঁ যে এম্প্লিফায়াৰখন অৰিজিনেল নে ডুপ্লিকেট, আপোনালোকে নিজে মতামত জনাব। তো এইখন এম্প্লিফায়াৰখন হয় ষ্টেঞ্জাৰৰ PBT 701। তো এইখন এম্প্লিফায়াৰ মই এতিয়া আপোনালোকক খুলি দেখাম অৰিজিনেল নে ডুপ্লিকেট, আপোনালোকে নিজে বিচাৰ কৰিব। তো এম্প্লিফায়াৰখন খুলি মই আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব গাইছ। অৰিজিনেল ডুপ্লিকেট আপোনালোকে মতামত জনাব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ চালে। আৰু এই ষ্টেঞ্জাৰ এম্প্লিফায়াৰ কিয় বেয়া মই সেইটো আপোনালোকক শেষত কৈ আছোঁ। এইখন যিখন মাদাৰ বৰ্ডখন আছে, মাদাৰ বৰ্ড কিবা বৰ্ড বুলি কয়, এইখন বৰ্ড শ্বৰ্ট হয়, এনি টাইম শ্বৰ্ট হৈ থাকে, বেছি বেছ দিব নোৱাৰি। তো পাৰিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। এম্প্লিফায়াৰখন খুলি মই আপোনালোকক দেখাই আছোঁ কিয় মই বাৰে বাৰে এইখন এম্প্লিফায়াৰ বেয়া বুলি কওঁ। আকৌ কিন্তু বাজেট হিচাপত মানে বাজেট ফ্ৰেণ্ডলি, মানে বাজেট হিচাপত এইখন এম্প্লিফায়াৰ ঠিকে আছে, কাৰণ 22,000ত আৰু কি পাব। আৰু যে এখন এম্প্লিফায়াৰ ল'ব গ'লে আপোনাৰ মিনিমাম 40ৰ ওপৰত পইচা লাগে। যিখন 700 ৱাটৰ এম্প্লিফায়াৰ, এইখন এম্প্লিফায়াৰ 44-45ত পাই যাব 700 ৱাট এম্প্লিফায়াৰ। তো সেই হিচাপত এইটো এম্প্লিফায়াৰ দুটা পোৱা যাব। সেই হিচাপত মানে ভাল, আকৌ মানে কম বাজেটত ভাল এম্প্লিফায়াৰ। আৰু এইখন বাজেট হিচাপত ঠিকে আছে, বাজেট হিচাপত ভাল হয়, কিন্তু পাৰফৰ্মেঞ্চত মই মানে ইমান ভাল পোৱা নাই আহুজাতকৈ। 1 বছৰত মোৰ 5 বাৰ বেয়া হ'ল এইখন এম্প্লিফায়াৰ, অকল শ্বৰ্ট আৰু শ্বৰ্ট। তো মই আপোনালোকক খুলি দেখাইছোঁ, চব খুলিলোঁ এতিয়া। আৰু এখন আছে। তো এতিয়া মই খুলি দিলোঁ এম্প্লিফায়াৰখন। তো আপোনালোকক মই বেক কেমেৰা দি দেখাইছোঁ যে এম্প্লিফায়াৰখন অৰিজিনেল নে ডুপ্লিকেট, আপোনালোকে নিজে মতামত জনাব। তো এইখন এম্প্লিফায়াৰ মই এতিয়া আপোনালোকক খুলি দেখাই দিলোঁ, অৰিজিনেল নে ডুপ্লিকেট আপোনালোকে নিজে মতামত জনাব কমেণ্ট কৰি। তো আপোনালোকে চাব পাৰে এইখন এম্প্লিফায়াৰ। এতিয়া এই এম্প্লিফায়াৰখন অৰিজিনেল নে ডুপ্লিকেট আপোনালোকে কমেণ্ট কৰি জনাব। তো এইখন এম্প্লিফায়াৰ মই কিয় বেয়া পাওঁ, এতিয়া বেয়া পোৱাৰ কাৰণ কওঁ। এইখন যে বৰ্ডখন আপোনালোকে দেখা পাইছে, এইখন বৰ্ডৰ মানে মেইন প্ৰব্লেম, এইখন মানে এই মেচিনখনৰ মেইন প্ৰব্লেম এইখন বৰ্ড বাৰ বাৰ শ্বৰ্ট হৈ থাকে। মোৰ 1 বছৰত 5 বাৰ শ্বৰ্ট হ'লে এই বৰ্ডখন IC যায়, কিবা যায়, তাৰ শ্বৰ্ট হয়। তো এইখন এম্প্লিফায়াৰ সেইকাৰণে মই বেয়া পাওঁ। এতিয়া অৰিজিনেল নে ডুপ্লিকেট আপোনালোকে নিজে মতামত। কোনোবাই যদি ষ্টেঞ্জাৰ এম্প্লিফায়াৰ ল'ম বুলি ভাবি আছে, তেওঁলোকক কৈছোঁ, যদি ষ্টেঞ্জাৰ এম্প্লিফায়াৰ লয়, অৰিজিনেল ডুপ্লিকেট আপোনালোকে বাছি ল'ব। মই অৰিজিনেল লৈছোঁ নে ডুপ্লিকেট লৈছোঁ আপোনালোকে কমেণ্ট কৰি জনাব। কিন্তু মোৰ হিচাপত ষ্টেঞ্জাৰ মানে এম্প্লিফায়াৰ বাদ দিয়ক, ল'ব যদি আউজ এম্প্লিফায়াৰ ল'ব আৰু ষ্টেঞ্জাৰ বাদ দিয়ক। এইটো এম্প্লিফায়াৰৰ কাম নাই। মই বেয়া বুলি নকওঁ, আগতে মই বেয়া বুলি কৈছিলোঁ, যে বেয়া বুলি নকওঁ, বাজেটত মানে কম বাজেটত ভাল এম্প্লিফায়াৰ। আৰু যদি আপোনালোকৰ অলপ পইচা বেছি আছে, আপোনালোকে আউজা ল'ব। যদি কম পইচা আছে, ষ্টেঞ্জাৰ ল'ব, কাৰণ ষ্টেঞ্জাৰ কম বাজেটত ভাল এম্প্লিফায়াৰ হয়। আপোনালোকে এটা জনাব ষ্টেঞ্জাৰ কেতিয়াবা বেয়া হ'ব, আপোনালোকে নিজে গম নাপাব। ষ্টেঞ্জাৰ বেয়া হ'বই, গেৰাণ্টি এইটো। তো আপোনালোকৰ যদি পইচা আছে আউজা ল'ব, আৰু যদি পইচা নাই ষ্টেঞ্জাৰ লৈ ল'ব।